গড়েশ্বৰত অন কেমেৰা চুৰি কাণ্ড বেংকৰ পৰা উলিয়াই অনা ৬০,০০০ টকা চুৰি কৰিলে চোৰে হৰেশ্বৰ চৌধুৰী নামৰ লোকজনে বেগত ৰখা টকাখিনি লৈ উঠাও চুৰ সমগ্ৰ চুৰি কাণ্ডৰ দৃশ্যবন্দী হৈছে চিচিটিভি কেমেৰাত গড়েশ্বৰৰ গাৰুগাঁৱত ঘৰ লোকজনৰ মাহিলী বেতন উলিয়াবলৈ আহিছিল গড়েশ্বৰ SBI বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত লোকজন চাইকেলৰ টিউব মেৰামতি কৰি থকা অৱস্থাতে চাইকেল দোকানৰ পৰা চুৰি কৰে বেগটো মই হৰ্ষৰ চৌধুৰী সহকাৰী শিক্ষক বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ আজি ভাল দিন না বেয়া দিন নাজানো মই গড়েশ্বৰ ষ্টেট বেংকৰ পৰা মাহিলী বেতনটো ওলাইছিলোঁ ওলাই মোৰ তাত PLI আছে গড়েশ্বৰ পোষ্ট অফিচত তাত পইচাটো জমা কৰিলোঁ জমা কৰাৰ খৰচা মই চাইকেলে চলাওঁ চাইকেলত মই চাওঁ যে চাইকেলৰ টিপটো ফুটা মই ঠেলি ঠেলি চাইকেলটো লৈ আহিলোঁ আহি মোৰ চিনাকি দোকান দেৱী ষ্টৰত সোমালোঁ তাত টিপটো বাটপা দিলোঁ টিপটো বাটিলে বাটাৰ পিছত মোৰ পইচা মই যিটো স্কুলত বেগটো লৈ যাওঁ সেই বেগটো আছে তাৰ বেগটোৰ ভিতৰতে পইচাটো আছিল কাপোৰৰ বেগত আৰু মোৰ বজাৰ কৰা বেগো আছিল দুটা বেগো একেলগে থোৱা আছিল মই বেঞ্চত বহি থাকিলোঁ বহি থকাৰ পিছত মাজে মাজে চাইছোঁ মই একবাৰ ভাবিলোঁ বেগটো হাততে লওঁ নেকি ৰামে যেতিয়া আৰু টিপটো বাটাই হ'ব পইচা দিব যাওঁতে চাওঁ যে মই ঘূৰি যাওঁতে বেগটো মোৰ নাই লগে লগে মই চাইকেল ষ্টৰৰ মালিকক ক'লোঁ মোৰ পইচা আছিল বেগটোত ইমান 60,000 টকা আছিল পইচা দি মোৰ নাই এইটো বেগটো থাকিল CC কেমেৰাটো ওলাই দিলে চালোঁ মই ল'ৰাটো অচিনাকি চিনি নাপাওঁ স্পষ্টকৈ চিনি পালোঁ লগে লগে মই অলপ কি কৰা যাব মই নিজে ভাবিলোঁ মই এজন বন্ধু লগত ল'লোঁ বিলেশ্বৰ দাসক থানালৈ মই গ'লোঁ তাত OC ছাৰক কথাটো ক'লোঁ OC ছাৰে তামোলপুৰ যাব লগা হোৱাৰ ছেকেণ্ড ছাৰক কথাটো ক'লে আৰু তেখেতে লগে লগে তেখেতে মই গাড়ীতে আহিলোঁ দেৱী ষ্টৰলৈ আহিলোঁ তেখেতে মোৰ কথা তথ্য ল'লে লৈ পেলাই CC কেমেৰাটো চালে স্পষ্টকৈ ল'ৰাটোক অচিনাকি মোক কিন্তু স্পষ্ট ছবিটো আছে আৰু তাৰপিছত এনেকুৱা হ'ল আমাৰ গ্ৰুপত দিলে ফটো দিলে মই আকৌ মোবাইলত কিমান এক্সপাৰ্ট নহয় পালে মোৰ চুপাৰ ল'ৰা বা গাঁৱৰ মোৰ ঘৰৰ পৰা খবৰ ল'লে মানে বিৱৰণী কথাটো ক'লোঁ তাৰপিছত কিছু সময়ৰ পিছত প্ৰায় 3-3টা মানৰ আগে কিজানি আৰু এতিয়া মোৰ নথিপত্ৰ বেগটোৰ নথিপত্ৰ আছিল গোটেই নথিপত্ৰবিলাক আছিল বেংকৰ পাছবুক পান কাৰ্ড আধাৰ কাৰ্ড গোটেই আছিল আৰু তাই ফোন কৰিলে আৰু কৈছে কি আপোনাৰ এনেকুৱা বেগ এটা হৰাইছে মোৰ বেগ এটা হৰাইছে মই গৰিব বজাৰৰ বেগটো মই পাইছোঁ আপুনি লৈ যাব পাৰিব সেইখনতে মই বেগটো আনিলোঁ আনি পেলাই মই আকৌ থানাত খবৰটো দি আহিলোঁ মই বেগটো পালোঁ নথিপত্ৰ আনি কিনে পইচাটো মই 60,000 পইচাটো নাপালোঁ সেইখনতে গতিকে মই ল'ৰাকেইটা কিন্তু চিনি নাপাওঁ সেই ল'ৰাটোৰ মুখবিলাক স্পষ্ট হৈ আছে মই আপোনালোকৰ জৰিয়তে নিশ্চয় পৰামৰ্শ পাম বুলি ভাবিছোঁ যদি সেই চিনাক্ত কৰিব পাৰে মোৰ দৰে যেন কাৰো এনেকুৱা দ্বিতীয়জন ব্যক্তি নহয় তাকে আশা ৰাখিছোঁ আপোনাক ধন্যবাদ জনাইছোঁ নমস্কাৰ গড়েশ্বৰৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ